আকৌ বুলডোজাৰ এবাৰ অবৈধ বেদখলকৃত ভূমিত নহয় খুদ চৰকাৰী কাৰ্যালয়ত বুলডোজাৰ দুৰ্বৃত্তৰ হাতত নিশেষ সকলো ধ্বংসস্তূপত পৰিণত সমগ্ৰ কাৰ্যালয়টো ৰাজ্যত অব্যাহত আছে অবৈধ চৰকাৰী ভূমি উচ্ছেদ অভিযান যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ প্ৰশাসনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেদখলকৃত ভূমি উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ বিপৰীতে এইখন অসমতে সংঘটিত হৈছে আন এক বিপৰীত ছবি নিশা এন্ধাৰৰ সুবিধা বুজি মাৰ্ঘেৰিটাৰ উলুপত কোনো দুষ্কৃতিকাৰীয়ে অসম চৰকাৰৰ কৃষক কল্যাণ কেন্দ্ৰ নামেৰে কাৰ্যালয়টো জেচিবিৰে ভাঙি পেলোৱাৰ অভিযোগ উত্থাপিত কৰিছে যাক লৈ দেখিবলৈ পোৱা গৈছে তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশ আনহাতে ঘটনাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এইসকল স্থানীয় লোকে প্ৰায় 2-3 মান বজাত আমাৰ উলুপ গাঁৱৰ এটা চৰকাৰে প্ৰদান কৰা কৃষক কল্যাণ কেন্দ্ৰ চৰকাৰে আমাৰ গাঁৱৰ সকলো ৰাইজক মানে এটা ঘৰগৃহ মানে আবেদন দিছিলে আজি প্ৰায় 2-3 চনৰ কথা 2002-3 চনৰ কথা গতিকে আজি যোৱা নিশা প্ৰায় 3 মান বজাত কোনো দুষ্কৃতিকাৰীয়ে মানে ঘৰটো জেচিবি লগাই ভাঙি সম্পূৰ্ণভাৱে চুৰমাৰ কৰিলে ৰাতিপুৱা আমি গম পালোঁ সকলোৱে ওচৰ চুবুৰীয়া চবেই আৰু এজন গাঁৱৰ সচেতন যুৱক হিচাপে আজি আমি থানাত এখন এজাহাৰ প্ৰদান কৰিছোঁ যাতে প্ৰশাসনে এই তদন্ত কৰি উচিত দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব বুলি আমি গাঁৱৰ এজন যুৱক হিচাপে আমি দাবী জনাইছোঁ ঘটনাৰ সন্দৰ্ভত জড়িত লোকক তীব্ৰ গৰিহণা দিয়াৰ লগতে এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাৰ্ঘেৰিটা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট নেশ্যন এনি